আপুনি যদি এইখন গাড়ী ছেকেণ্ড হেণ্ড শ্ব'ৰুম OLX কুইকাৰৰ পৰা যদি আপোনালোকে লয় তেতিয়াহ'লে 1,70,80,000 তলত আপোনালোকে এইখন গাড়ী নাপায়। মানে কণ্ডিশ্যন একদম গুড কণ্ডিশ্যন হৈ আছে আৰু টপ মডেল হয় এইখন। AC 4টা পাৱাৰ উইণ্ডো আছে আপোনাৰ। যিমানখিনি মানে দামী গাড়ীত থাকিব লাগে কমপ্লিট গাড়ীখনত আছে, মানে AC পাৱাৰ উইণ্ডো হিটাৰ যিমানখিনি আছে কমপ্লিট আছে গাড়ীখনত, পাৱাৰ ষ্টাৰিং। আৰু এইখন যদি আপোনালোকে লয় ঠিক আছে, মানে মনজিৎ DX চেনেলৰ পৰা আপোনালোকক যোনটো প্ৰাইচত দি আছোঁ এইটো প্ৰাইচ আপোনালোকে অসমত নাপাব। তো বহুতে ক'ব মানে আপোনালোকে অসমত যদি নাপায় তেতিয়াহ'লে মানে কেনেকৈ দি আছে। তো মই আপোনালোকক কোৱাৰ কথাটো মানে কৈ আছোঁ, অসমত নাপাব, মানে মনজিৎ DX চেনেলৰ বাহিৰে মানে বেলেগত নাপায় আপোনালোকে। এনেকুৱা কণ্ডিশ্যনৰ গাড়ী আপোনালোকে ডাইৰেক্ট নাপায়, প্ৰেক্টিকেলি নাপায়। যিহেতু আপোনালোকে গমেই পায় বৰ্তমান মাৰ্কেটত বহুতবিলাক বৰকাৰ দালাল মানে ঘূৰি আছে ঠিক আছে। এইখন গাড়ী যদি বৰকাৰ হাতত পৰিল হয় তেতিয়াহ'লে এই গাড়ীখনৰ দাম হ'ল হয় 1,50,000 পৰা 1,70,000 টকাত বিক্ৰী কৰিলোঁ ঠিক আছে। দাদাজনৰ লগত মই বহুত টাইম কথা পাতিলোঁ, কথা পতাৰ পিছত ডাইৰেক্ট ফিক্স প্ৰাইচ কৰি লৈছোঁ 1,30,000 টকা হ'লে দি দিব। এইটো পাৱাৰ উইণ্ডো আছে, পাৱাৰ ষ্টাৰিং আছে আপোনাৰ, আৰু গাড়ীখন টপ মডেল হয় এইখন। আৰু যদি আপোনালোকে লয় ডাইৰেক্ট 1,30,000 টকাত আপোনালোকে পাই যাব। তো আৰু মই এটা বস্তু আপোনালোকক অনুৰোধ জনাওঁ, মোৰ ইয়াত যিমানখিনি গাড়ী আহে চব মালিকৰ গাড়ী ঠিক আছে। তো বহুতে মানে কয় আপুনি শ্ব'ৰুমৰ গাড়ী মানে আপলোড কৰে, তো মই এটা বস্তু আপোনালোকক ক'ব বিচাৰোঁ, শ্ব'ৰুমৰ গাড়ীও মই আপলোড কৰিম ঠিক আছে, যদি দাম কম হয় ঠিক আছে। এইখন গাড়ী যদি শ্ব'ৰুমৰ পৰা 1,30,000 টকা দিয়ে তো মই আপলোড কৰিম, এনেকৈ নহয় আপলোড নকৰিম। তো যদি দামটো বেছি হয় তেতিয়াতো মই আপলোড নকৰিম। এইটো কাৰণে আপোনালোকে যদি গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে মনজিৎ DX চেনেলৰ পৰা লৈ ল'ব। আৰু যদি এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই তো ফ'ল' কৰি ৰাখক। মই যিমানখিনি পাৰোঁ মালিকৰ গাড়ী আপোনালোকৰ কাৰণে লৈ আহিব চেষ্টা কৰিম। আৰু ইয়াত কোনো থাৰ্ড পাৰ্টি মানুহ নাই ঠিক আছে, মই আছোঁ। আৰু লগতে ডাইৰেক্ট যোনবিলাক মানে মালিক আছে আৰু আপুনি আছে ডাইৰেক্ট আছে, ইয়াত মাজত থাৰ্ড পাৰ্টি কোনো নাই। মই ডাইৰেক্ট নম্বৰটো লৈ হেনা ডাইৰেক্ট কমেণ্টত মোৰ নম্বৰটো দি হেনা কথা পাতি মই নিজে মাজত যাই 5,000 টকা খাব পালোঁ হয় ঠিক আছে। কিন্তু এনেকুৱা ছিষ্টেম নাই ইয়াত। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মোৰ এতিয়া বৰ্তমান 1 লাখ ফলোৱাৰ কমপ্লিট হ'বই আৰু বৰ্তমান বেছি দিন নাই। এইটো কাৰণে আপোনালোকে যেনেকৈ কৰি মোক ছাপোৰ্ট কৰি আছে এনেকৈ টাইপৰে মই আপোনালোকক মানে কেতিয়াও মই মানে 2 নম্বৰী হ'ব নিদিওঁ ঠিক আছে। এইটো কাৰণে আপোনালোকে এইটো বস্তু নাভাবিব মনজিৎ DX মানে 2 নম্বৰী কৰিব। আৰু এটা বস্তু মই আপোনালোকক ক'ব বিচাৰোঁ, মোক বহুত শ্ব'ৰুমৰ পৰা বৰ্তমান মাতি আছে, মানে দাদা আহক মোক 3,000 দিম, 2,000 দিম, আপোনালোকে মোক মোৰ এই শ্ব'ৰুমটো এই ভিডিঅ' বনাই যাওক। তো মই এটা বস্তু আপোনালোকক ক'ব বিচাৰোঁ, আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মোৰ আজি ক'ব লাগিলে 1 লাখ ফলোৱাৰ কমপ্লিট হ'ব। আৰু এইটো কাৰণে মই যিমান দিন বাচি আছোঁ ইমান দিন কোনো শ্ব'ৰুমৰ মানে ভিডিঅ' মই আপলোড নকৰোঁ মোৰ চেনেলত। আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক জেনুইন বস্তু লৈ আহিব চেষ্টা কৰিম। শ্ব'ৰুমৰো মই ভিডিঅ' বনাম, এনেকৈ নহয় নবনাওঁ, যদি জেনুইন প্ৰাইচ হয় ঠিক আছে, কম দামত যদি দিব পাৰে তেতিয়া মই বনাম। আৰু যদি দামবিলাক ক'ব লাগিলে আকাশ পাতাল ডিফাৰেঞ্চ। এইখন গাড়ী শ্ব'ৰুমত ঠিক আছে, মোৰ গোৱালপাৰাত ঘৰ, এইখন গাড়ী গোৱালপাৰাত আছে এটা শ্ব'ৰুমত, মই নাম নকওঁ। এইখন গাড়ী 1,70,000 টকা হৈছে ঠিক আছে। তো এই ছেম গাড়ী ছেম কণ্ডিশ্যন মই আপোনালোকক ডাইৰেক্ট 1,30,000 টকা দি আছোঁ ঠিক আছে। তাতে কিমান টকা লাভ কৰে আপোনালোকে নিজে ভাবক ঠিক আছে। সেইটো কাৰণে মই আপোনালোকক এটা বস্তু অনুৰোধ জনাওঁ, আপোনালোকে গাড়ী বাইক যদি আপোনালোকে ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ কাৰণে বেষ্ট হ'ব মনজিৎ DX চেনেলটো ফ'ল' কৰি ৰাখক। মই যিমানখিনি পাৰোঁ মালিকৰ গাড়ী আপোনালোকক লৈ আহিব চেষ্টা কৰিম। ইয়াত কোনো ধৰণৰ থাৰ্ড পাৰ্টি ছিষ্টেম নাই ঠিক আছে। মোক বহুত শ্ব'ৰুমৰ পৰা স্পনচাৰশ্বিপ আহে ঠিক আছে, তো মই নিজে ডাইৰেক্ট ৰিজেক্ট কৰি দিওঁ ঠিক আছে। তো আজি ক'ব লাগিলে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মোৰ আজি চেনেলটো আগবাঢ়িছে। মোকতো আজি 1 বছৰ আগত মানুহে চিনি নাপাইছিল ঠিক আছে। তো আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এতিয়া বৰ্তমান মোটামুটি মানুহ আপোনালোকে মোক বৰ্তমান বহুত মানুহে বৰ্তমান ভাল পায়। তো এইটোৰ কাৰণে মই কেতিয়াও গাদ্দাৰি নকৰোঁ। আপোনালোকৰ কাৰণে যিমানখিনি পাৰোঁ আপোনালোকৰ কাৰণে জেনুইন গাড়ী লৈ আহিব চেষ্টা কৰিম। আৰু আপোনালোকক চবৰে আশাটো পূৰণ কৰিম। মানে বহুতে ইচ্ছা আছে মানে গাড়ী এখন ল'বৰ কাৰণে, কিন্তু দামৰ কাৰণে ল'ব নোৱাৰে ঠিক আছে। তো কম দামী গাড়ীবিলাক মানে অলপমান টুকটাক ঠিক কৰি হেনা 1,80,000 1,70,000 টকাত বিক্ৰী কৰে। তো এইটোৰ কাৰণে মই যিমানখিনি পাৰোঁ আপোনালোকক কম দামত লৈ আহিব চেষ্টা কৰিম। 1,30,000 টকাত আপোনালোকৰ কাৰণে লৈ আহিছোঁ। কমপ্লিট ইয়াত বস্তু আছে, মানে ক'ব লাগিলে এখন দামী গাড়ী যি আছে এইখনতো আপোনাৰ চব আছে। পাৱাৰ উইণ্ডো আপোনাৰ অল্টো 800টো নাই বৰ্তমান, 4টা পাৱাৰ উইণ্ডো ইয়াত আছে বৰ্তমান। AC আছে, পাৱাৰ ষ্টাৰিং আছে, কমপ্লিট বস্তু ইয়াত আছে বৰ্তমান। যদি আপোনালোকৰ কম দামৰ ভিতৰত এখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ কাৰণে বেষ্ট হ'ব I10 হয় এইখন আপোনালোকৰ। আৰু যোনে চলাই গম পায় গাড়ীখন ভালেই আছে, কণ্ডিশ্যন ভাল, বেয়া নহয়। আৰু যদি আপোনালোকে গাড়ীখন ল'ব যায় তেতিয়াহ'লে মেকাৰ লৈ যাই ভালকৈ টেষ্টিং কৰাৰ পিছত লৈ আহিব। যিহেতু মই প্ৰেক্টিকেলি চোৱা নাই, সেইটো কাৰণে আপোনালোকে যদি গাড়ীৰ বিষয়ে নলেজ নাই মেকাৰ লৈ যাই ভালকৈ টেষ্টিং কৰাৰ পিছত গাড়ীখন লৈ আহিব ঠিক আছে। আৰু আপোনালোকৰ ছেকেণ্ড হেণ্ড বাইক যদি আছে চেল কৰিম বুলি যদি ভাবি আছে আপোনালোকে তেতিয়াহ'লে 7002383317 মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ। প্লিজ ইয়াত কল নকৰিব, অনলি ফৰ আপোনালোকে এনেকৈ টাইপৰ ভিডিঅ' বা আপোনালোকে ফটো দিব, মই আপোনালোকৰ কাৰণে বিক্ৰী কৰি দিব চেষ্টা কৰিম। আৰু মালিকৰ নম্বৰটো মই কমেণ্টত দিছোঁ, কমেণ্টৰ পৰা যদি ডিলিট হৈ যায় তেতিয়া ভাবি ল'ব গাড়ীখন বিক্ৰী
হৈছে মানে মোৰ যিমানখিনি গাড়ী আছে মালিকৰ নম্বৰবিলাক কমেণ্টত দিয়া হয় কমেণ্টৰ পৰা যদি ডিলিট হৈ যায় তেতিয়া ভাবি ল'ব গাড়ীখন বিক্ৰী হৈ গৈছে মানে 7002383317 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ ইয়াতে আপোনালোকে গাড়ী বা ফটো দিব এইটো নম্বৰ বাহিৰে যদি এটা নম্বৰ থাকে কমেণ্টত তেতিয়া ভাবি ল'ব মানে এখন গাড়ী আছে আৰু যেতিয়া মানে নম্বৰটো ডিলিট হৈ যায় তেতিয়া ভাবি ল'ব গাড়ীখন নাই ঠিক আছে আৰু এতিয়ালৈকে মোৰ এইটো পেজ যদি ফ'ল' কৰা নাই দাদা ফ'ল' কৰি ৰাখক মানে মই যিমানখিনি পাৰোঁ মালিকৰ গাড়ী আপোনালোকৰ কাৰণে লৈ আহিব চেষ্টা কৰিম আৰু অসমত আমাৰ যিমানখিনি 2 নম্বৰী হৈ আছে লাহে লাহে এইবিলাক মানে বন্ধ কৰিব চেষ্টা কৰিম আৰু এটা বস্তু ক'ব আপোনালোকক পাহৰি গৈছিলোঁ 2012 মডেল হয় এইখন আৰু লগতে আপোনালোকক যোনটো এড্ৰেছটো আছে মই আপোনালোকক কৈ আছোঁ হজাইত আছে ঠিক আছে এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰি আছে তেতিয়াহ'লে হজাইত যে আপোনালোক ল'ব লাগিব 2012 মডেল লাষ্টৰ 12 মডেল হয় ঠিক আছে এইখন